সন্ধিয়া 6:30 বজাত এমহীয়া শিশুটিক লৈ শুই আছিল মাতৃ। হঠাৎ মাতৃৰ বুকুৰ পৰা কোনোবাই কাহিনী পুখুৰীত পেলাই দিয়ে শিশুটিক। কিন্তু কোনে কাহিনীৰে শিশুটিক? মাতৃয়ে হেনো কেৱল কলা হাত এখনহে দেখা পায়। হাতখন কেনে এইটো মানুহৰ হাত নেকি কেনেকুৱা কি মানে হাতটো স্পষ্ট দেখা পাইছে কি অনুমান কৰিছে আপুনি মানুহে হয় মানুহজনক চিনি পাইছে নে চিনি পোৱা নাই এইটো মানুহ হয় নে কি কিবা কিবা গম ভাবে আপোনাৰ ধাৰণা কি হয় আপনি কি শুই আছিল নেকি হয় নগৰবিৰা খামেৰীত সংঘটিত হৈছে গাৰনুম হিয়ৰি উঠা এক ঘটনা মাতৃৰ বুকুৰ পৰা কাহিনী পুখুৰীত পেলাই দিয়ে এটি এমহীয়া সন্তানক প্ৰত্যক্ষদৰ্শীয়ে কোৱা অনুসৰি বাঁহগছৰ ওপৰৰ পৰা হেনো পুখুৰীত পৰিছে শিশুটি 2 মাহীয়া বাচ্চা পানীত পৰিছিল কেনেকে পৰিল ক'ত পৰিছিল এইটো নগৰবেৰাৰ খামেৰীৰ ফুলচান আলীৰ ঘৰ এই ঘৰটোতেই সোমবাৰে সন্ধিয়া শিশুটিক লৈ শুই আছিল মাতৃ আৰু তাৰ পাছতেই সংঘটিত হয় এই কৰুণ ঘটনা এই চাঞ্চল্যকৰ ঘটনাক লৈ আচৰিত হৈছে অঞ্চলবাসীও সৃষ্টি হয় এক হাহাকাৰময় পৰিৱেশৰ পানীত পৰাৰ পাছতেই শিশুটিক চিকিৎসালয়লৈ নিয়া হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে মানুহবিলাক কৈ আছে তোৰ ঘৰত কিবা হৈছে চলিটা বিলে নাই তোৰ ঘৰত আমি যে কোৰ পৰা কি আনকে আইছো আহিয়া না বউটাক কলো যে চলিটা ক'ত আছে কৈ চলিটা তো নাই ক'ত গেল কয় খাবার লৈ গেল তুই সিকির মারা নাই আমি সিকির মারছিলো ওই ভালো কতবার লৈ গেল মোক ঢেকা মারি থৈ গেল খুশি গেল তাৰ পাছত কি গম পালে তাৰ পাছত আর নাই ইমান বিচাৰ লোৱা নাই ক'ত বা এই হলে বিলা গাৰত বিলা পৰি আছে পুখুৰী আপুনি আহি দখলত আছিল কিন্তু হুলস্থুল হোৱাৰ পিছত মই আহিছিল আহি কি গম পালে আইটো দিনৰ মানুহ ৰজমে ৰ কিন্তু আপোনাৰ অনুমান ৰাইজৰ মানুহৰ মানে কিবা কলা দৃষ্টি আচলতে শিশুটিৰ সৈতে ঘটিছিল কি মাতৃৰ কাষত শুই থকা শিশুটি কেনেকৈ পৰিল পানীত এয়া হত্যাকাণ্ডনে আন কিবা ৰহস্যজনক ঘটনা আধুনিক প্ৰযুক্তি বিজ্ঞানৰ যুগত অন্ধবিশ্বাসৰ কবলত পৰিছে নেকি সমাজৰ একাংশ লোক সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে ক্ষীপ্ৰ তদন্ত আৰু আৰক্ষীৰ তদন্ততহে আচল ঘটনা পোহৰলৈ আহিব নগৰবিৰাৰ পৰা বিল্লাল হুছেইন অসম লাইভ 24